পোন প্ৰথমতেই নাৰায়ণে ব্ৰহ্মাদেৱক জ্ঞান বিজ্ঞান তদংগ ৰহস্যৰ উপদেশ দিয়া নাছিল। সৰু সহজ কথা দুটামান কৈছিল, যি দুটা কথাতে ভাগৱতৰ গোটেই মূল খুঁটিটো সুপ্ত হৈ আছে। যে অহমেৱাসমেৱাগ্ৰে নান্যৎসদসৎপৰম পশ্চাদহম য়দে তস্য য়ো বশিষ্যেদ সোऽস্ম্যহম ঋত্যেऽৰ্থম য়ৎপ্ৰতীয়েত यत्प्रतीयेत सात्मनि तद्विद्याद्यात्मनो मायां यथा भासो न तेष्वहम् एतावदेव ज्ञानात्मन् तत्त्वज्ञानात् सुनात्मन अन्वय व्यतिरेकाभ्यां सत्यात् सर्वत्र सर्वदा। এই চাৰিটি শ্লোকত নাৰায়ণে পোনপ্ৰথম ব্ৰহ্মাদেৱক ভাগৱতৰ জ্ঞান দিছিল। কি বুলি কৈছিল? অহমেৱাসমেৱাগ্ৰে নান্যৎ য়ৎসদসৎপৰম। তোমাক যে আজ্ঞা দিয়া হৈছে সৃষ্টি কৰ্ম কৰা, তাৰ প্ৰাক মুহূৰ্তত তুমি মনত এইটো কথা মনত ৰাখিবা, সৃষ্টিৰ আদি অন্তে মধ্যে কেৱল মোৰেই অস্তিত্ব বৰ্তি আছে, মোৰ কাৰণে তোমাৰ অস্তিত্ব। গতিকে মোক কল্পনা কৰি তুমি নিজৰ সৃষ্টি কৰ্ম কৰা, মই মোৰ ভাৱ পৰিত্যাগ কৰা। তুমি চাবলৈ গ'লে একেবাৰে সহজ উপদেশ, ইয়াততো একো গভীৰতা নাই, কিন্তু সেই কথাকেতো গোটেই জীৱনটো লাগে হজম কৰিবলৈ। সহজতে হজম নহয় নহয়। কিয় হজম নহয়? মনত থাকে যে আদি অন্তে মধ্যে কেৱল ঈশ্বৰেই আছে, কিন্তু চেতনাই গ্ৰহণ নকৰে। কাৰোবাক কিবা এটা কওঁতে, কিবা এটা খাওঁতে, ক'ৰবালৈ যাওঁতে কেতিয়াবা পাহৰি থকা যায়। মই গৈছোঁ ঠিকেই, খাইছোঁ ঠিকেই, কাৰ বাবে পাইছোঁ? ঈশ্বৰৰ বাবেহে পাইছোঁ। ঈশ্বৰৰ প্ৰত্যক্ষ দৰ্শনততো মই আছোঁ। গতিকে মই মোৰ ভাৱটো যে দেখুৱাইছোঁ, প্ৰকৃততেতো মই মোৰ ভাৱটো মই দেখুৱাব নোৱাৰোঁ। মানে পালন কৰিবলৈ সেইকাৰণে টান। মনত সকলোৰে থাকে আদি মধ্যে অন্তে ঈশ্বৰেই আছে, সকলো ঈশ্বৰৰে, কিন্তু চেতনাই সেইটো সহজতে হজম কৰিব নোৱাৰে। ব্ৰহ্মাদেৱেও পোনপ্ৰথমতে নোৱাৰিছিল, সেইকাৰণে অবিদ্যা প্ৰকট কৰিলে। তাৰপিছত মাৰ্গদৰ্শন কৰি যেতিয়া সৃষ্টি আৰম্ভ কৰিছে, পোনপ্ৰথমতে কাক প্ৰকট কৰিছে? সেই শুদ্ধ সাত্বিক ভাৱত থকা বাবে প্ৰথম চাৰি সিদ্ধৰ, নহয়নে? চাৰি সিদ্ধক সেইবাবে ব্ৰহ্মাদেৱৰ প্ৰথম পুত্ৰ বুলি কয়। তাৰপিছতে নাৰদদেৱক ক'লে বোলে তুমি গৃহস্থী হোৱা, প্ৰজা সৃষ্টি কৰিব। নাৰদদেৱোতো গৃহস্থী নহ'ল। খং উঠিলে বোলে, খং উঠোতে বোলে ভ্ৰু যুগৰ পৰা একাদশ ৰুদ্ৰৰ প্ৰকট হৈছে। তাৰপিছত 9জন প্ৰজাপতি, নহয়নে? ভৃগু, পুলস্ত, অত্ৰি, অংগিৰা, ক্ৰতু, বশিষ্ঠ, কাশ্যপ আদি 9জন প্ৰজাপতি দক্ষকে প্ৰমুখ কৰি 9জন প্ৰজাপতিক সৃষ্টি কৰি পেলাই ক'লে তোমালোকে সৃষ্টি আৰম্ভ কৰা, কাৰণ তত্ত্বসমূহ প্ৰকট হ'ল, এতিয়া সৃষ্টি বৃদ্ধি হ'ব লাগে। এতিয়া সেই কথা ক'বলৈ যাওঁতে দেখিছে যে 9জন প্ৰজাপতিয়ে সৃষ্টিত আগবাঢ়িব পৰা নাই। ব্ৰহ্মাদেৱে দেখিলে যে তেওঁ পুৰুষ তত্ত্বটোকে প্ৰকট কৰিলে, এতিয়ালৈকে স্ত্ৰী তত্ত্বটোক সৃষ্টিত স্থান দিয়া নাই, সেইবাবে সৃষ্টি আগবঢ়া নাই। হয়নে? আমাৰ স্ত্ৰী পুৰুষ যেবে হৈবে একমতি তেবেহে মিলিব হৰিত ভকতি, এই কথাষাৰৰ অৰ্থ কেতিয়াবা মানে এই কেৱল বিয়াৰ ক্ষেত্ৰত প্ৰয়োগ হৈ থাকে, হয়নে? পুৰুষজনে বোলে পত্নীগৰাকীৰ সৈতে বিয়া পাতিলেহে তাৰপিছত একেলগে ভকতি হ'ব, হয় সেইটোও ঠিক। কিন্তু স্ত্ৰী পুৰুষৰ যেবে হৈব একমতি, তাত আৰু এটা আন্তৰিক দৰ্শনোতো দেখুওৱা হৈছে। কাৰণ প্ৰত্যেক জীৱ শৰীৰত স্ত্ৰী পুৰুষ দুইটা তত্ত্ব আছে। 23ডাল ক্ৰমজম আহে পিতৃৰ পৰা, 23ডাল ক্ৰমজম আহে মাতৃৰ পৰা, নহয়নে? আৰু চাবলৈ গ'লে পুৰুষটোতো কোনো নাই, সকলোতো প্ৰকৃতিয়ে। সেইবাবে ভকতজনে ঈশ্বৰৰ কৰ্ম কৰোঁতে উৰণিখন লৈ লয়। কিয়? কাৰণ পুৰুষ বুলি আমি নিজকে ক'ব নোৱাৰোঁ নহয়। লিংগ দেহটো ভিত্তিক পুৰুষ স্ত্ৰী পুৰুষৰ বিচাৰৰ কথা কোৱা হোৱা নাই, আন্তৰিক ৰূপত সকলো প্ৰকৃতিৰ পৰা উৎপত্তি হৈছে বাবে সকলোকে প্ৰকৃতি স্বৰূপা বুলিয়েই ধৰা হয়। আৰু যাই হওক, এতিয়া ব্ৰহ্মাদেৱে সেই 9জন প্ৰজাপতি সৃষ্টিৰ পাছতো যেতিয়া প্ৰজা উৎপন্ন হোৱা নেদেখিলে, তাৰপিছতে সংকল্প কৰি পোনপ্ৰথম সো অংশৰ পৰা স্বয়ম্ভুৱ মনু আৰু বাওঁ অংশৰ পৰা দেৱী শতৰূপাক প্ৰকট কৰিছে। আৰু সেই মনুবংশই বোলে ধৰণী ভৰ্তি হৈ গ'ল। সেই মনুৰে 3গৰাকী কন্যা জন্ম হৈছে, আকুতি, প্ৰসূতি, দেৱহূতি। আকুতিক বিবাহ দিছিল বোলে ৰুচি প্ৰজাপতিলৈ, প্ৰসূতিক দিছিল দক্ষ প্ৰজাপতিলৈ, আৰু আই দেৱহূতিকে দিছিল ঋষি কদৰ্মলৈ, কপিল প্ৰভুৰ মাতৃ। আৰু 2জন পুত্ৰ, জ্যেষ্ঠ ৰজা প্ৰিয়ৱত, কনিষ্ঠ উত্তানপাদ। প্ৰিয়ৱতৰ কথা আমি ভাগৱতৰ 5ম স্কন্ধত পাম, যাৰ বিষয়ে যাৰ বংশতেই জন্ম হৈছিল মহাৰাজ ভৰতৰ। আৰু ৰজা উত্তানপাদৰ কথাটো সকলোৱে জানে, ভক্ত ধ্ৰুৱৰ পিতৃ। ইয়াৰ পাছতে ব্ৰহ্মাদেৱৰ ছাঁৰ পৰাই প্ৰকট হৈছিল বোলে ঋষি কদৰ্মৰ, নহয়নে? গৃহস্থীত প্ৰৱেশৰ আগমুহূৰ্তত সেইবাবে পোনপ্ৰথম গৃহস্থীৰ উপদেশ দিয়া হৈছে ভাগৱতৰ 3য়তেই। ঋষি কদৰ্মৰ প্ৰকট হোৱাৰ পাছত ঋষি কদৰ্মক যেতিয়া ক'লে যে তুমি সৃষ্টি কৰ্মত আগবঢ়া,
ঈশ্বৰৰ ওচৰলৈ গৈ উপাসনা কৰোঁতে তেতিয়া পোনপ্ৰথম তেওঁ এগৰাকী সুযোগ্য পত্নীৰ ভাৱনা কৰি যেতিয়া যিখিনি লক্ষণৰ কথা কৈছে, সেইখিনি আমাৰ জীৱনত বহুত বিচাৰ্য। যে ৰূপেষু লক্ষ্মী, সময়ে ধৰিত্ৰী, কাৰ্যেষু মন্ত্ৰী, কৰণেষু দাসী, শয়নেষু স্ত্ৰী, আহাৰেষু মাতা, শতকৰ্ম নাৰী, কুলধৰ্ম জাতা। আমি ধৰি লওক সাধাৰণতে বোলে মাটি বাৰী কিমান আছে, ককাই ভাই কিমান, ইত্যাদি ইত্যাদি এইবিলাক বিষয় চোৱা হয়। কিন্তু সেইবিলাক বিষয়ে প্ৰযোজ্য নহয়। তাৰ লগতে প্ৰয়োজনীয় গুণমূলক সংস্কাৰখিনিও প্ৰয়োজন, নহয় জানো? বিবাহ জীৱনটোৰ এটা বৰ ডাঙৰ সংস্কাৰ। সেইটো সামাজিক কৰ্ম নহয়, সেইটো দেৱ কৰ্ম। আমিহে ভাবি থাকোঁ সামাজিক কৰ্ম বুলি, দেৱ কৰ্ম। বিবাহ কেতিয়াও সামাজিক কৰ্ম হ'বই নোৱাৰে। য'ত সেই দম্পতীহালে নিজকে জীৱনটোত এটা দিন পায়, যিটো দিনত সাক্ষাৎ লক্ষ্মীনাৰায়ণ স্বৰূপ জ্ঞান কৰা হয়, নহয়নে? আমিতো কওঁৱেই ন, পত্নীগৰাকীক বা এগৰাকীক লক্ষ্মী স্বৰূপ আই বুলি, আৰু বৰজনকোতো সাক্ষাৎ বিষ্ণু স্বৰূপ বুলি জ্ঞান কৰা হয়। সেইখিনি আহে সংস্কাৰৰ জৰিয়তে। আৰু সেই সংস্কাৰ কৰিবলৈ যাওঁতে বোলে কি গুণৰ কথা কৈছে চাওকচোন আইগৰাকীৰ ভিতৰত। বোলে ৰূপত লক্ষ্মী। ৰূপত লক্ষ্মী মানে দেখিবলৈ ধুনীয়াটোৱে নহয়, লক্ষ্মী মানে নিৰহংকাৰ। ধন ঐশ্বৰ্যৰ গৰাকী হৈ তেওঁ নিৰহংকাৰী হৈ পেলাই নাৰায়ণৰ চৰণত বহি আছে। গতিকে আইগৰাকী নিৰহংকাৰৰ প্ৰতীক ৰূপত দেখুওৱা হৈছে। ক্ষমায়া ধৰিত্ৰী, ক্ষমাৰ ক্ষেত্ৰত তেওঁ ধৰণীৰ দৰে, কাৰো অপৰাধ নধৰে। যিদৰে ধৰণীয়ে সকলো অপৰাধ সহন কৰি আছে, ঠিক তেনেদৰে আইগৰাকীয়ে সহন কৰে। সময়া ধৰিত্ৰী, কাৰ্যেষু মন্ত্ৰী, কিবা এটা কাম কৰা সময়ত মন্ত্ৰীৰ দৰে। কৰণেষু দাসী, কিবা এটা কাম ঘৰখনত আচৰণ কৰা সময়ত দাসীৰ দৰে, কোনো বিনিময় নোলোৱাকৈ নিজৰ দায়িত্ব বুজি গৃহকৰ্ম তেওঁ আচৰণ কৰে। শয়নেষু স্ত্ৰী, শয়ন বেলাহে তেওঁ স্ত্ৰী। আহাৰেষু মাতা, আহাৰ দিয়াৰ সময়ত সকলোৰে বাবে তেওঁ মাতৃস্বৰূপা। এই 6টি গুণ যিগৰাকী নাৰীৰ ভিতৰত আছে বোলে তেওঁ সেই কুলক ঊৰ্ধ্বগামী কৰিব পাৰে। গতিকে বোলে প্ৰভু এই এনেধৰণৰ গুণযুক্ত ঈশ্বৰপৰায়ণ এগৰাকী স্ত্ৰীৰ সম্ভেদী তুমি দিয়া। এতিয়া পুৰুষাৰ্থ চাওক, ঈশ্বৰে কৈছে বোলে তুমি চিন্তা নকৰিবা, স্বয়ম্ভু কোনে নিজেই তেওঁৰ কন্যা আই দেৱহূতিক আনি তোমাক চমজাই থৈ যাবহি, নহয়নে? বিয়া পাতিলে এনেকৈ পাতিব লাগে, শহুৱেকে যাতে ছোৱালীক নিজেই জোৱায়েকৰ হাতত অৰ্পণ কৰি থৈ যায়হি, নহয়নে? সেইটোহে আচল পুৰুষাৰ্থ। আৰু যাই হওক, এতিয়া ঋষি কদৰ্মক যেতিয়া স্বয়ম্ভু পনুৱে আহি নিজৰ যি আই দেৱহূতিক ঋষি কদৰ্মৰ হাতত অৰ্পণ কৰি গৈছেহি, তাৰ পৰাইতো আৰম্ভ হয় কপিল চৰিতৰ প্ৰসংগ, নহয় জানো? বিশ্বত এনেকুৱা আজিলৈকে কোনো দেখা পোৱা নাই যে এজন পুত্ৰৰ পৰা নিজৰ মাতৃয়ে তত্ত্বজ্ঞানৰ উপদেশ গ্ৰহণ কৰিছে। সেইটো একমাত্ৰ ভাগৱতৰ মাৰ্গতহে দেখা দিছে। আৰু সেইহাল দম্পতীৰ শুদ্ধ সাত্বিকতা চাওকচোন। ঋষি পৰম্পৰাত সেইকাৰণে সেইটো ইমান সুন্দৰভাৱে দেখুওৱা হৈছে, গৰ্ভ সংস্কাৰৰ প্ৰাধান্যতাটো। যে ঋষি কদৰ্মৰ আইদেৱৰ সৈতে কিমান শুদ্ধ সাত্তা আৰু সাত্বিকতাৰে নিজৰ গৃহস্থী আশ্ৰমখনত প্ৰৱেশ কৰাৰ ফলত স্বয়ং ভগৱন্ত অংশৰূপত তেওঁলোকৰ জীৱনলৈ আহিবলৈ বাধ্য হৈ পৰিছিল প্ৰভু কপিলৰ ৰূপত, নহয় জানো? আমাৰ একো চিন্তা এটা থাকে নহয়, এবছৰ হ'ল মাত্ৰ ল'ৰা ছোৱালী লাগিবই বোলে, কেনেবাকৈ দেখুৱাব নোৱাৰিলে ভাল বৰকৈ ভাল দৃষ্টিৰে নাচায়। এইটো বেয়া কথা, নহয়নে? কাৰণ এটা সুন্দৰ পদ্ধতি আছে, এটা সুন্দৰ, সেইটো এটা তপ। সন্তান জন্ম দিয়াটো এটা যজ্ঞ কৰ্ম, নহয়নে? যিদৰে অন্ন ভোজন কৰাটো এটা যজ্ঞ, গতিকে সেই যজ্ঞৰ পবিত্ৰতাটো লাগিব। তেনেকেই সৃষ্টিখন চলি আছে এইটো কথা নহয়। জীৱনটোৰ বাবে সকলো দৰ্শন আমাৰ শাস্ত্ৰসমূহত দেখুওৱা হৈছে। সন্তান জন্ম দিয়া কৰ্মটো ভক্তিৰ এটা ধাৰালৈ পৰিৱৰ্তন কৰা হৈছে, এইটো কম ডাঙৰ দৰ্শন। আৰু সেই তাতো যেতিয়া কপিল প্ৰভুৱে আই দেৱহূতিক সাংখ্য তত্ত্বৰ জ্ঞান দিছিল, জ্ঞান দিবলৈ যাতে পোনপ্ৰথম আই দেৱহূতিও পোনপ্ৰথম এটা প্ৰশ্নই কৰিছিল যে প্ৰভু, যে শৰীৰ, মন আৰু আত্মা এই তিনিওটাৰ ভিতৰত কাৰ মুক্তি হয়? প্ৰথম প্ৰশ্ন যে কিমানে হয় মনুষ্যানাম বন্ধনাৎ কাৰণ মোক্ষয়ো বন্ধম তু বিষয়াসক্তম মুক্তম নিৰ্বিষয়ম মনঃ। যে শৰীৰ, মন আৰু আত্মা, বন্ধন কাৰ সৃষ্টি হয়? মুক্তি কোনে পায়? বন্ধন শৰীৰৰ সৃষ্টি হয়। মুক্ত কোনে হয়? মনে। কাৰণ শৰীৰটোত আছে কাৰণেতো জীৱৰ বন্ধনৰ বাসনাবিলাক প্ৰকট হয়। গতিকে শৰীৰটোৰ নশ্বৰতাটো পোনপ্ৰথম অনুভৱ কৰিব লাগিব। আৰু সেই শৰীৰটোৰ নশ্বৰতাৰ কথা ক'বলৈ যাওঁতে তৃতীয়ত সেই জীৱৰ তামসী গতিৰ বৰ্ণনা আহিছে। আৰু সেই তামসী গতিৰ কথা বৰ্ণনা দিবলৈ যাওঁতে চাওকচোন,
মানুহৰ যাত্ৰাটো ইমান শৰীৰটোৰ যাত্ৰা কিমান সুন্দৰভাৱে দেখুৱাইছে। আৰু বৰ বেছি বহল নকৰোঁ আৰু এটি প্ৰসংগতে সামৰণি মাৰিম আৰু যে আমি যেনেকৈ চাওকচোন এই শৰীৰটোৰ উৎপন্ন মূলতেতো অন্নৰ পৰাই হয়, নহয় জানো? সেইবাবে শৰীৰটোত পঞ্চকোষ দেখুওৱা গৈছে: অন্নময় কোষ, প্ৰাণময় কোষ, মনোময় কোষ, বিজ্ঞানময় কোষ আৰু আনন্দময় কোষ। কেঁচুৱা এটা যেতিয়া জন্ম হয়, জন্ম হোৱাৰ লগে লগে সি যিহকে পায় তাকে মুখলৈ নিব বিচাৰে। মাটিৰ ললা এটা পালে তাকো মুখলৈ নিয়ে, প্লাষ্টিকৰ টুকুৰা এটা পালে সি তাকোতো মুখলৈ নিয়ে। আইসকলে বেছিকৈ জানিব, হয়নে নহয় বাৰু? কেঁচুৱা ল'ৰাটোৱে চুচৰিত বাগৰি থাকোঁতে যিহকে পায় তাকে মুখলৈ নিব বিচাৰে। কিয় বাৰু? অকণমান যেতিয়া সি ডাঙৰ হয়, ডাঙৰ হোৱাৰ লগে লগে আকৌ তাক কিবা এটা খুৱাবলৈকে মাকে পিছে পিছে দৌৰি ফুৰিব লগা হয়। সৌ সিদিনালৈকে যিটো কেঁচুৱাই আপোনাৰ যিহকে পায় তাকে মুখলৈ নিছিল, অকণমান লাহেকৈ সি খোজকেইটা কাঢ়িব পৰাৰ লগে লগে মাকে কিবা এটা খুৱাবলৈ পিছে পিছে দৌৰি ফুৰিব লাগে। আৰু অকণমান ডাঙৰ হোৱাৰ লগে লগে মাকে আৰু ভাল বস্তু বনাই দিয়ক। কেনেকৈ ঘৰৰ পৰা ওলাই যাওঁ এই ধান্দাটোত থাকে, নহয়নে? ঘৰত মনটো নাথাকে, এই লগৰ ল'ৰা ছোৱালীবিলাক খেলিবলৈ ধূলিবলৈ ইত্যাদি ইত্যাদি, নহয়নে? আৰু অকণমান ডাঙৰ হোৱাৰ লগে লগে ঘৰলৈ আহিবলৈকে মন নকৰে। এই পৰিৱৰ্তনটো কিয় আহে? প্ৰথম কি বিকাশ হয়? অন্নময় কোষ। সেইবাবে সেই শিশু অৱস্থাত বা কেঁচুৱা অৱস্থাত অন্নৰ প্ৰতি সি বেছি সতৰ্ক হৈ থাকে, যিহকে পায় তাকে মুখলৈ নিব বিচাৰে। সেইবাবে আমাৰ যে অন্নপ্ৰাশন যে পাতে, কি তাৰ মুখত কি দিয়া হয়? পঞ্চামৃত, শুদ্ধ সাত্বিক দ্ৰব্য, নহয়নে? প্ৰথম অন্নময় কোষটো ভাল হ'ব লাগিব, সেইকাৰণে সিহঁতক আটাইতকৈ ভাল পুষ্টিকৰ শুদ্ধ সাত্বিকখিনি খুৱাব লাগে। কিন্তু আমি অন্নপ্ৰাশন কেনেকৈ পাতোঁ চাবচোন। মিতিয়ে কুটুমে মুঠতে গোটাই মাছে মঙহে এগাল খা আৰু। এই কেঁচুৱাটোতো সেইবোৰ খা বুলি নকয়, কোনে কি খাইছে খাই থাকক, তাৰ মুখততো ভাল বস্তুখিনি দিব লাগে। এই ধৰি লওক সেই জীৱকেইটা জোলকণ দিলেহে অন্নপ্ৰাশন হয় নি? এইটো সংস্কাৰ নহয় নহয়। তাক ভাল বস্তুখিনি যোগান ধৰিব লাগে, তেতিয়া অন্নময় কোষটো শুদ্ধ সাত্বিক হ'ব। তাৰপিছতে তাৰ কি বিকাশ হয়? প্ৰাণময় কোষ। সেইবাবে প্ৰাণ চঞ্চল হৈ থাকে, যেনি তেনি চুচৰি বাগৰি যায়, ক'তো থ'বই নোৱাৰে, মাকে বগাই জগাই গৈ য'ৰ ত'ৰ পায়গৈ, হয়নে? সেই প্ৰাণক সন্তুলিত কৰিবলৈ সেইকাৰণে সেইখিনিত কি সংস্কাৰ আহে? নিষ্ক্ৰমণকৰণ, যেনেকৈ বাজলৈ উলিওৱা, মুখত ধৰি লওক আপোনাৰ সুবৰ্ণৰ কিবা অলংকাৰেই হওক বা চামুচেই হওক পঞ্চামৃত মুখত দিয়া, হয়নে? মা বুলি কোৱাৰ আগতে ৰাম বুলি ক'বলৈ শিকোৱা, মানে ভাল কথাবিলাক শিকোৱা, ভাল আচৰণবিলাক শিকোৱা, নহয়নে? কেঁচুৱা অৱস্থাটো বহুত সৰু সৰু ল'ৰা ছোৱালীয়েতো বহুত প্ৰতিভা দেখুৱায়, শিকালে সিহঁতি সেই দিশত গুচি যায়, কাৰণ সেইখিনি অৱস্থাত শিক্ষণ শক্তিটো বহুত শক্তিশালী হৈ থাকে। গতিকে প্ৰাণক এটা নিৰ্দিষ্ট পৰ্যায়ত বা সন্তুলিত অৱস্থালৈ নিবলৈ সেই অভ্যাসখিনি লাগে। কিন্তু আমাৰ যেতিয়া প্ৰাণ বিকাশ হৈ থাকে, সেইখিনি সময়ত গৈ বেয়া মাত্ৰা শিকোৱাকৈ যায়, আমুক বুলি মাত, তামুক বুলি মাত, নহয়নে? তাৰ ফলত কি হ'ব? প্ৰাণ স্বাভাৱিকতেই চঞ্চল হৈয়ে থাকিব। তাৰপিছত কি বিকাশ পায়? মনোময় কোষ। সেই মনক সংযমিত কৰিবলৈ সেইকাৰণে আমাৰ কি আছিল? গুৰুমুখী কৰাৰ ব্যৱস্থা, নহয়নে? গুৰুৰ ওচৰত গৈ আগতে গুৰুকুলৰ পৰম্পৰাতো সকলো পৰ্যায়ৰ শিক্ষা দিয়া হৈছিল, আজিকালি গুৰুকুল নাই। সেইকাৰণে অকণমান সেইখিনি সময়ত ধৰি লওক শাস্ত্ৰ অধ্যয়নো কৰিব পাৰে, তাৰ পৰাতো শুদ্ধ সাত্বিক জ্ঞান আহে। সৎসংগলৈ যাব লাগে, ভাল খাদ্যৰ মাজত নিত্য উপাসনা কৰিব লাগে ঈশ্বৰৰ, পুৱা গধূলা। এইটো কেৱল ভকতেই কৰা কাম নহয় নহয়, প্ৰত্যেকৰে জীৱনত লাগে ন। তাৰ জৰিয়তে কি হ'ব? মনো সন্তুলিত হ'ব। তাৰপিছত বিজ্ঞানময় কোষ, ভৌতিকবাদীৰ মাজত যেতিয়া যুক্তিযুক্ততাখিনি প্ৰকাশ কৰিবলৈ যাব, তাত সি সত্যৰ আশ্ৰয় কৰিব পাৰিব, যদি সেই বিজ্ঞানময় কোষৰ বিকাশ সুন্দৰভাৱে হৈছে। আৰু শেষত কি? আনন্দময় কোষ। আনন্দমুখে কৈছে হৈছে আত্মা। যেতিয়াই পঞ্চকোষৰ ওপৰত সন্তুলন থাকিব, তেওঁ স্বাভাৱিকতে আনন্দমুখী হ'ব। আৰু সেইবাবে মানুহৰ শৰীৰটোৰ বিকাশ হয় ক'ৰ পৰা? অন্নৰ পৰা। অন্ন আমি যি খাইছোঁ, খোৱাৰ পৰা অন্নৰ পৰা ৰক্ত, নহয়নে? 32 গ্ৰাম যদি আমি কিবা এটা বস্তু খাইছোঁ, সেই 32 গ্ৰামৰ পৰা 700 গ্ৰাম ৰক্ত নিৰ্মাণ হয়। আৰু 700 গ্ৰাম ৰক্তৰ পাছত 108 দিনৰ পাছত শৰীৰত বোলে বীৰ্য নিৰ্মাণ হয়। শৰীৰৰ পৰা বৰ্জন হোৱা একমাত্ৰ বীৰ্য বা শুক্ৰই একমাত্ৰ এটা পদাৰ্থ য'ত জীৱন শক্তি আছে, বাকী ক'তো জীৱন শক্তি নাই। মূত্ৰতো জীৱন শক্তি নাই, অন্য বৰ্জনীয় দ্ৰব্যতো জীৱন শক্তি নাই। আৰু তাৰ বিকাশ কেনেকৈ হয় চাওকচোন, কিমান এটা দীঘলীয়া প্ৰক্ৰিয়াৰে। অন্নৰ পৰা ৰস, ৰসৰ পাছত ৰক্ত, ৰক্তৰ পাছত মাংস, মাংসৰ পৰা মেদৰ পাছত অস্থিৰ পাছত মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য বা শুক্ৰ, স্ত্ৰীৰ শৰীৰত ৰজ নিৰ্মাণ হয়। আৰু সেই পুৰুষৰ বীৰ্য বা ৰজ একেলগ হ'লে জীৱৰ প্ৰথম গৰ্ভ সংস্কাৰ হয়, নহয়নে? তাৰো সময় আছে, দিনটোৰ প্ৰতিটো সময়ক বোলে
তিনি ঘণ্টাৰ একোটা একোটা সময়ক এটা প্ৰহৰ বুলি কোৱা হৈছে। দিনটোত আমাৰ 8টা প্ৰহৰ থাকে। দিনৰ দিবাভাগৰ কোনো প্ৰহৰত যদি স্ত্ৰী পুৰুষৰ মিলন হয় তেতিয়াহ'লে সেই গৰ্ভ নষ্ট হয়। ৰাত্ৰিৰ প্ৰথম প্ৰহৰত অল্পায়ু হয়, দ্বিতীয় প্ৰহৰত ৰোগীয়া হয়, তৃতীয় প্ৰহৰত উত্তম হয়, চতুৰ্থ প্ৰহৰত সৰ্বোত্তম হয়। ইমানখিনিলৈকে বৰ্ণনা আছে, ইমানখিনিলৈকে তথ্য আছে। কিন্তু ধৰি লওক আমাৰ শাস্ত্ৰ বুলি ক'লে কেৱল সাধাৰণ মানসিকতাত আমি সকাম নিকাম খোৱা পুথি বুলিয়েই ভাবি থাকোঁ। জীৱনৰ প্ৰায়োগিক ক্ষেত্ৰখনো যে ইমানখিনি দিশ আছে সেইখিনিও আমাক লাগে। তাৰ জৰিয়তে আমাৰ প্ৰয়োজনীয় যিখিনি দৰ্শন সেইখিনি জীৱনলৈ আমি অৰ্জন কৰিব পাৰোঁ। আৰু তাৰপিছত যেতিয়া গৰ্ভ সংস্কাৰৰ হওঁতেও চাওকচোন, পিতৃ মাতৃৰ সেইখিনি সময়ত যেনেধৰণৰ ভাৱ থাকে তেনেধৰণৰ সংস্কাৰযুক্ত জীৱই আহি মাতৃগৰ্ভত থিতাপি লয়হি। আৰু সেই কথাখিনি ইমান সুন্দৰ বৈজ্ঞানিকভাৱে কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে যে সেই মাতৃ চোৱা, যে এই সপ্তধাতুৰ পৰা যেতিয়া সেই গৰ্ভ সংস্কাৰলৈকে পৰ্যায়টো আহে, গৰ্ভ সংস্কাৰ হওঁতেও যেতিয়া স্ত্ৰী পুৰুষৰ ৰজ আৰু বীৰ্য একেলগ হয়, দুই লগ হয় প্ৰথম ৰাত্ৰত জলৰ বুদবুদনয়, দশম দিনত কঠিন শুয় বদৰি ফলৰ নয়। বোলে প্ৰথম 5 দিনলৈকে জলৰ বুদবুদনি নিচিনা এটা অৱস্থা প্ৰাপ্ত হৈ থাকে। প্ৰথম মাহ হোৱাৰ লগে লগে এটা মাংসপিণ্ড, দশম দিনত এটা মাংসপিণ্ড, প্ৰথম মাহত মস্তক ভৰি হাত এইবিলাকৰ ভ্ৰূণটোৰ বিকাশ হয়। তৃতীয় মাহত উদৰ নখ চুলি, চতুৰ্থ মাহত জীৱই আহি মাতৃগৰ্ভত থিতাপি লয়হি। চতুৰ্থ মাহৰ পৰা সি সংস্কাৰ ল'বলৈ আৰম্ভ কৰে। মাতৃগৰাকীয়ে যি খাদ্য খায়, যেনে আচৰণ কৰে তাৰ পৰা, হয়নে? আৰু তাৰ পৰা সংস্কাৰ লাভ কৰি কৰি সি তাৰ শৰীৰটো লাহেকৈ বিকাশ পায়। পঞ্চম মাহত অন্তৰেন্দ্ৰিয়বিলাক, ষষ্ঠ মাহত সম্পূৰ্ণ স্নায়ুতন্ত্ৰৰ গঠন, সপ্তম মাহত তাৰ শৰীৰতো আকৌ পুনৰ সপ্তধাতু সৃষ্টি হয়, অষ্টম মাহত শৰীৰটো দৃঢ় হৈ মাতৃগৰ্ভতে শয়ন কৰি থাকে। মাতৃগৰ্ভটোত কেঁচুৱাটো যেনেকৈ শয়ন কৰি থাকে, আপুনি মই ডাঙৰ মানুহ এজন যদি বিচনাত তেনেকৈ শুই থাকিব পাৰিব জানো? নোৱাৰে নহয়। ডাঙৰ মানুহটো যেতিয়া বিচনাখনত তেনেকৈ শুব পাৰে, কেঁচুৱাটো যে মাতৃগৰ্ভতে সি সুখত আছে নি? নাই থকা। সেইটোকে কোৱা হৈছে গৰ্ভক্লেশ। প্ৰত্যেক জীৱৰ মাতৃগৰ্ভতে গৰ্ভক্লেশ ভুঞ্জি আহে। আৰু সেইখিনি সময়তে জীৱৰ পূৰ্বজন্মৰ সকলো কথা মনত থাকে। তেতিয়াই বোলে ঈশ্বৰক স্তুতি কৰে যে প্ৰভু, এনেদৰে আৰু বহুত ভোগ কৰিছোঁ, বহুত ভ্ৰমণ কৰিছোঁ, এইবাৰ আৰু মই তোমাক ভজনা কৰিম, তুমি মোক আৰু সংসাৰৰ পৰা উদ্ধাৰ কৰি নিম। কিন্তু 10 মাহ 10 দিনৰ পাছত তাৰ জন্ম হয়। জন্ম হোৱাৰ লগে লগে সি ঈশ্বৰক পাহৰি থাকে। ক্ৰমাৎ সি শিশুকাল পাৰ কৰে, তাৰ পাছত সি যুৱককাল, যুৱকৰ পাছত আমি প্ৰাপ্তবয়স্ক, প্ৰাপ্তবয়স্কৰ পাছত বৃদ্ধ, বৃদ্ধৰ পাছততো আমি সকলোৱে এদিন শৰীৰটো এৰিব লাগিব। শৰীৰটো এৰি শৰীৰটো ক'লৈ পাই যাওঁ? পথাৰৰ পৰা অন্ন ৰূপত চাউলকেইটা আহিছিল নহয়, সেই চাউলকেইটাৰ পৰা সপ্তধাতু, সপ্তধাতুৰ পৰা শৰীৰটো হ'লগৈ। আকৌ এই শৰীৰটোৱে নিজৰ বয়স পাৰ কৰি পেলাই ক'লৈ যাব? হৈ পথাৰলৈকে যাব। মাটিৰ পৰা মাটিৰ বস্তু মাটিলৈকে যাব। লগত কি যাব? এই জীৱনটোত আচৰণ হোৱা সংস্কাৰখিনি, তাৰ আধাৰতহে জীৱই গতি পায়। আৰু সেই সংস্কাৰৰ বাবে জীৱই যিটো প্ৰতিজ্ঞা মাতৃগৰ্ভতে কৰি থৈ আহে, সেই প্ৰতিজ্ঞাটো গুৰুৱে শৰণ লওঁতে মনত পেলাই দিয়ে। সেইকাৰণে অকণমান চিন্তা কৰা শক্তিটো অহাৰ লগে লগে গুৰুমুখী হোৱাৰ পদ্ধতিটো লাগে। আৰু গুৰুমুখী হৈ পুৱা গধূলা গুৰু বাক্যৰে ঈশ্বৰক চিন্তনৰ ব্যৱস্থাটো লাগে। কৃষ্ণত শৰণ বুলি কৈ দিলেই শৰণ হৈ নাযায়। শৰণৰ 6টি পৰ্যায় আছে নহয়, হয়নে? শৰণীয় হৈ পেলাই আমি সেই 6টি পৰ্যায়ত আছোঁ নে নাই? অনুকূলস্য সংকল্প প্ৰতিকূলস্য বৰ্জনম ৰক্ষিস্য ভীতি বিশ্বাসু গোতুক্তে বৰণম্যথা আত্মনিক্ষেপ কাৰ্পণ্য যন্ত্ৰাবিধি শৰণাগতিম। শৰণাগতিৰ 6টি পৰ্যায়। পোনপ্ৰথমতে বোলে শৰণীয়জনে ঈশ্বৰৰ অনুকূল কৰ্ম কৰাৰ সংকল্প কৰে। ঈশ্বৰৰ অনুকূল কৰ্ম, ঈশ্বৰৰ অনুকূল কৰ্ম কিনো? ঈশ্বৰে ভাল বস্তু খায় ন, সহজভাৱে। ঈশ্বৰতো অপবিত্ৰ বস্তু অৰ্পণ নহয়। গতিকে শৰণীয়া হৈ পেলাই তেওঁৰ জীৱনতো সেই ভাল বস্তুখিনি গ্ৰহণ কৰাৰ ভাৱনাটোৱেই লাগিব। ঈশ্বৰে ভাল কথা কয়, ঈশ্বৰেতো বেয়া কথা নকয়। গতিকে ঈশ্বৰৰ আশ্ৰয় বা শৰণীয়া হৈ জানো মই বেয়া কথা ক'লে হ'ব? এইখন মুখেৰে যদি মই বেয়া মাত মাতোঁ তেতিয়াহ'লে মই নাম লৈ লাভ নাই নহয়। কুকুৰক দিয়া থালখন মানুহক দিলে নাখায় নহয় মানুহে। কুকুৰক দিয়া থালখন যেতিয়া মানুহে নাখায়, আগতে অসুৰেও ইমান বেয়া মাত মাতা নাছিল, মই যদি বেয়া মাতবিলাক মাতি থাকোঁ, বেয়া মাত মাতিলে কি হয়? সমস্যা কোনখিনিত? বিশৃংখলাটোতো আহে, মনটো চঞ্চল হয় ন। সেইকাৰণে শুদ্ধ আতিক বাক্যবিলাক উচ্চাৰণ কৰিব লাগে। শৰণীয়াজনৰ বাবে সেইটো সংস্কাৰ আৰম্ভণিতে দিয়া হ'ল। আৰু সংস্কাৰো এই 3টাৰ পৰা আহে, অন্নৰ পৰা, বাক্যৰ পৰা, কৰ্মৰ পৰা। ঈশ্বৰে ভাল কাম কৰে, সেইকাৰণে জীৱনত ভাল কাম কৰে। প্ৰতিকূলস্য বৰ্জনম, ঈশ্বৰৰ প্ৰতিকূলতাখিনি বৰ্জন। বেয়া কথা, বেয়া খাদ্য, বেয়া কৰ্ম, ইয়াততো একো কঠিনতা নাই।
তাৰ পাছতে কি ক'লে ৰক্ষিস্য ভীতি বিশ্বাস্য গৌতুপ্তে বৰণম যথা ঈশ্বৰে একমাত্ৰ নিয়ন্ত্ৰণকৰ্তা ইয়াত কোনো কাৰো নিয়ন্ত্ৰণকৰ্তা কোনেও কাকো নিয়ন্ত্ৰণ কৰিব নোৱাৰে নিয়ন্ত্ৰণকৰ্তা একমাত্ৰ তেওঁহে তেওঁৰ ইচ্ছামতেহে হ'ব মই মোৰ মতে বিচাৰিছোঁ ঘৰখন চলক সমাজখন চলক সম্ভৱ নহয় সেইটো কৰিবলৈ গ'লে মই দুখিতহে হ'ম কাৰণ মোৰ নিজৰ ওপৰতে নিয়ন্ত্ৰণ নাই মই আনক কেনেকৈ নিয়ন্ত্ৰণ কৰিম হয়নে আমি নিজকে পৰিৱৰ্তন কৰিব পাৰোঁ আৰু নিজক যদি পৰিৱৰ্তন কৰা যায় পাৰিপাৰ্শ্বিকতাটো স্বাভাৱিকতে পৰিৱৰ্তন হৈ যায় ফুল পাহত গোন্ধ আহিলে মৌ মাখিক মাতিব নালাগে নহয় মৌ মাখি নিজেই আহিব হয়নে নিজৰ জীৱনটো যদি আমাৰ পৰিৱৰ্তন হয় যিখিনি শুদ্ধতা সাত্বিকতা আমাৰ জীৱনলৈ স্বাভাৱিকতেই আহিব কিন্তু আমি লাগি থাকোঁ কি আনৰ কথা কয় আমি কওঁ সমাজ পৰিৱৰ্তনৰ কথা লাভ নাই সমাজ পৰিৱৰ্তনৰ কথাত লাগি থাকি আৰু সমাজ পৰিৱৰ্তনৰ চেষ্টা কৰিবলৈ আপোনাক মোক ঈশ্বৰে দায়িত্ব দিয়া নাই নিজে কৈছেইচোন যেতিয়াই অধৰ্ম হ'ব তেতিয়াই মই নিজেই অৱতাৰ লৈ আহিম সেইটো দায়িত্ব আপোনাক মোক দিয়া হোৱা নাই আমি নিজকহে পাৰোঁ নিজক ঠিকে ৰাখিব লাগে পাৰিপাৰ্শ্বিকতাটো ঠিক হৈ থাকিব অভিভাৱক ইয়াত কোনো কাৰো অভিভাৱক নহয় আমি যিটো সম্পৰ্কত আছোঁ পিতৃ মাতৃ পুত্ৰ ভাৰ্যা তাতো কোনো অভিভাৱক অভিভাৱক তেওঁহে যদি অভিভাৱকত্বটো আমি স্বীকাৰ কৰি লওঁ তেতিয়া অধিকাৰটো দেখুৱাবলৈ যাওঁ হয়নে সম্পৰ্ক যিমানেই গভীৰ নহওক সম্পৰ্কত সমস্যা কিহে সৃষ্টি কৰে যেতিয়া অধিকাৰটো দেখুৱাবলৈ যোৱা হয় এই মোৰ পত্নী মোৰ স্বামী মোৰ ল'ৰা ছোৱালী শুনিবই লাগিব মানিবই লাগিব সমস্যা আহে নে নাহে ঈশ্বৰে কৈছে ইয়াত কোনো কাৰো অভিভাৱক নহয় মইহে অভিভাৱক আমি যিটো সম্পৰ্ক পাইছোঁ সেইটো মাত্ৰ এটা ঋণৰ ফলত এতিয়া এইটো যুগত বোলে আমি যিটো পৰিয়ালৰ পিতৃ মাতৃৰ ৰূপত যি পাইছোঁ পূৰ্বজন্মত তেওঁলোকৰ সৈতে তেওঁলোক অন্য শৰীৰত আছে তেওঁলোকৰ সৈতে ঋণ আছিল সেই ঋণ বিমুক্তিৰ বাবে এইটো পৰিয়াল পোৱা গৈছে হয়নে সকলো লেনদেনত লাগি আছে ইয়াত কাৰো ওপৰত অধিকাৰ নাই সেইকাৰণে কৌতুক নিজৰ অধিকাৰটো দেখুৱাব নালাগে অভিভাৱক তেওঁহে শৰণীয়াজনে সেই কথাটো স্বীকাৰ কৰিব লাগিব তেতিয়াহে তেওঁ শৰণীয়া হ'ব পাৰিব মানে তেওঁৰ আশ্ৰয় তাৰপিছত কি ক'লে দাস্যভাৱ দাস্যভাৱটিতো ঈশ্বৰ প্ৰাপ্তিৰ এটা মানে যেনেকৈ ধৰি লওক বোলে দাইলকণ ধুনীয়াকৈ সিজিলে সিজাৰ পাছত যদি নিমখ নাথাকে খাই ভাল নালাগিব নহয় গতিকে ভকতিত গোটেই সোৱাদটো দিব পাৰে এই দাস্যভাৱটোৱে হয়নে হনুমন্তুৰ যেতিয়া পঠিওৱা হৈছিল ৰামৰ খবৰ দিবলৈ নিজে কোৱাগৈ নাই যে মই আপোনাৰ বোলে কিষ্কিন্ধাৰ ৰাজকুমাৰ স্বয়ং ৰুদ্ৰৰ অৱতাৰ এইবিলাক বিভূষণ ব্যৱহাৰ কৰা নাই আমি আকৌ আমাৰ আগে পাছে বিভিন্ন বিভূষণ ব্যৱহাৰ কৰোঁ নহয় এই বিভূষণবিলাকে কি কৰে বিশেষণ এইবিলাকে অহংকাৰটো আনিব পাৰে ইয়াত এটাই পৰিচয় ভকত যিখন সমাজক চাওকচোন যিখন সমাজক জাতি বৰ্ণ ধৰ্ম বাদেই দিয়ক জাতি বৰ্ণ ধৰ্ম একে হ'লেওতো সকলোৱে চিন্তাবিলাক বেলেগ বেলেগ হয়নে কিন্তু সেই বিপৰীত চিন্তাৰ মাজতো এটা শব্দই কিন্তু বান্ধি পেলালে সেইটো হৈছে কি নামঘৰত যেনেকৈ বোলে বহি থাকোঁতে আমি নকওঁ বোলে নামঘৰত কোন বহি আছে মতা মানুহ বহি আছে কওঁ জানো নকওঁ নহয় কোন বহি আছে বোলে মাইকী মানুহ বহি আছে নকওঁ নামঘৰত আমি কি কওঁ ভকত বহি আছে ভকত শব্দতে সকলোকে বান্ধি পেলায় আৰু ভকত শব্দটোতো সংসাৰ আটাইতকৈ বৰ্জনীয় স্থানকো বান্ধি থৈছে একাদশত 24জন গুৰুৰ বৰ্ণনা আহে সেই 24জন গুৰুৰ ভিতৰত এগৰাকী পিংগলা নামৰ বেশ্যাৰ কথাও আহে কাৰ কেপাচিটি আছে কাৰ ইমান গভীৰ দৰ্শন আছে পিংগলা এগৰাকী বেশ্যাক গুৰুৰ আসনত বহুৱাই দিছে ধেমালি কথা নে কিয় যদি শিষ্যৰ ভিতৰত শিক্ষাৰ গ্ৰহণশীলতাটো থাকে তেতিয়া সংসাৰৰ বৰ্জনীয় স্থানৰ পৰাও যদি তেওঁ সংস্কাৰী হৈছে শিকিব পৰা যায় পিংগলা বেশ্যাই পোনপ্ৰথমতে ভাবি আছিল যে মোৰ ওচৰলৈ ধনী দুখীয়া ভাল বেয়া সকলো মানুহ আহে পিছত যেতিয়া লাহে লাহে তেওঁ বৃদ্ধ হ'বলৈ গৈছিল তেওঁৰ ওচৰলৈ কোনো নোযোৱাল ভাল মানুহটো নাযায় তাৰপাছত তেওঁ অকলশৰীয়া হৈ পৰিল গাঁৱৰ ঘৰৰ মানুহে সকলোৱে তেওঁক পৰিত্যাগ কৰি দিলে তাৰপিছতে তেওঁ ভাবিলে যে যিটো শৰীৰৰ বাবে যিটো শৰীৰক মই ব্যৱসায়লৈ ৰূপান্তৰ কৰিলোঁ এই শৰীৰটোৱে মোৰ আজি প্ৰধান শত্ৰু হৈ পৰিল এইটো কথা ভাবোঁতে তেওঁৰ মনলৈ বৈৰাগ্য আহিছিল আৰু এই বৈৰাগ্যৰ ভাৱটো ঋষি অৱধূত দত্তাতে তেওঁৰ পৰা শিকিছিল সেইবাবে 24জন গুৰু বৰ্ণনাত তেওঁকো এজন গুৰুৰ স্থান দি দিলে আৰু সেই কথা ভগৱান কৃষ্ণই উদ্ধৱক উপদেশ দিছিল আৰু এইবিলাকৰ প্ৰসংগ কৰোঁতে আমি যেতিয়া শ্ৰেষ্ঠজনৰ পৰা উপমাটো লওঁ তেতিয়া এলাহটো আহিব পাৰে যেনেকৈ স্কুলত কলেজত প্ৰফেচাৰজনে কিবা এটা পঢ়াই আছে মই বুজি নাপালোঁ মই ক'ম নে তেওঁ লেভেলটো বেলেগ তেওঁ প্ৰফেচাৰ মানুহ মই বুজি নাপালোঁ বা গুৰুত্ব নিদিলোঁ কিন্তু যদি মই যেনিবা 3rd চেমত পঢ়ি আছোঁ সেই একেটা কনচেপ্টে যদি আপোনাৰ 1st চেমৰ ষ্টুডেণ্ট এটাই ক'বলৈ হয় মই ভাবিম নে বুলিব 3rd চেমলৈকে পঢ়ি মই যিটো কথা বুজিব নোৱাৰিলোঁ 1st চেমৰ ল'ৰাটোৱে মোক বুজাই দিলে ভাবিম নে নাভাবিম সেইকাৰণে ভাগৱতত যেতিয়া শিক্ষা দিয়াৰ প্ৰয়োজনীয়তা আহিছে নিজৰ স্থিতিতকৈ সদায় নিম্ন স্থিতিৰ বিষয় কিছুমান উপস্থাপন কৰা হৈছে ক'ৰবাত তৃণদালিৰ কথা কোৱা হৈছে ক'ৰবাত মৌ মাখিৰ কথা কোৱা হৈছে মৌ মাখি বোলে
মৌ মাখিটোকো গুৰু বুলি ধৰা হৈছে। কিয়? মৌ মাখিটোৱে হাজাৰপাহ ফুলৰ পৰাৰ পাছতে এটা মৌ টোপাল সৃষ্টি কৰে। গতিকে জ্ঞানীজনেও সকলোৰে পৰা ল'ব, তাৰ পাছতে তেওঁ আগবাঢ়িব পাৰিব। কিন্তু সকলোৰে পৰা লৈ বৰ বেছিকৈ সঞ্চয়ো নকৰিব। কিয় সঞ্চয় নকৰিব? যেতিয়া মৌ এটোপাল হৈ থাকে কাৰো চকুত নপৰে। যেতিয়া মৌ চাদলৈ ৰূপান্তৰ হয় এই কপটীয়া মনুষ্যৰ চকু পৰে আৰু ই নিমিষতে কাটি লৈ আনে। সেইকাৰণে অধিক সঞ্চয় কৰিব নালাগে, নিমিষতে নষ্ট হৈ যায়। যি পাইছা তাক প্ৰয়োগ কৰিব লাগে। এতিয়া এই কথা ক'বলৈ যাওঁতে চাওকচোন, আমি যিটো প্ৰসংগত আছিলোঁ যে অভিভাৱক ইয়াত কোনো নহয়, একমাত্ৰ ঈশ্বৰেই। তাৰপিছত দাস্যভাৱ। গতিকে দাস্যভাৱটো আহিব কোনখিনিত? যেতিয়া আমি সকলোৰে সন্মুখত বিনয়ী হ'ম, নহয়নে? সকলোৰে সন্মুখত যেতিয়া বিনয়ী হ'ব পৰা যায় তেতিয়াহে দাস্যভাৱটো আহে। আনকি পথৰৰ ভিক্ষাৰীজনীৰ সন্মুখতো, পথৰ ভিক্ষাৰীজনীতো ঈশ্বৰৰ ভক্ত, নহয়নে? মই যদি নামঘৰৰ সন্মুখতে ভিক্ষাৰী এজন বহি আছে, তেওঁক উপেক্ষা কৰি যদি মই নামঘৰলৈ আহিছোঁ, তেতিয়াহ'লে মোৰ ভগৱতীত শুদ্ধতা নাই। কিন্তু প্ৰথম মানৱ সেৱা, তাৰ পাছতহে ঈশ্বৰ সেৱা। নামঘৰত বহি থকা ঈশ্বৰজনক চোৱা চিতা কৰাৰ বাবে বহুজন আছে, এখন সমাজ আছে, কিন্তু সেইজনৰ বাবে নাই নহয়। এই প্ৰয়োজন সাপেক্ষে মানুহে নিজৰ নিজৰ প্ৰয়োজন, ধৰ্মনো বেলেগকৈ কি আছে? কাৰোবাৰ কিবা এটা প্ৰয়োজন হৈছে, মাত এষাৰৰ হওক, কিবা এটা বস্তুৰ হওক, কিবা এটা বিষয়ৰ হওক, যদি সামৰ্থ্য আছে সেয়া দিব লাগে, সেয়া যোগাৰ কৰিব লাগে, সেয়া সহায় কৰিব লাগে। তাৰ পৰা দাস্যভাৱটো আহে, হয়নে? সেৱাত দাস্য আহে। কাৰণ মহাৰাজ অম্বৰীশৰ এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰমাণ। মহাৰাজ অম্বৰীশ ৰজা মানুহে এতিয়া সদায় যেতিয়া ঈশ্বৰক বোলে পূজা কৰিবলৈ মন্দিৰলৈ যায়, কোনোবাই ফুল ছিঙি দিয়ে, কোনোবাই চন্দন পিহি দিয়ে, কোনোবাই ভোগ বনাই দিয়ে, কোনোবাই মন্দিৰ মচি দিয়ে। অম্বৰীশে গৈ পেলাই হৰিক পূজা কৰে আৰু গুচি আহে। তাৰপিছতে এদিন ভাবিলে যে মোকটোতো ধৰি লওক চন্দন পিহি দিয়ে এজনে, ফুল গোটাই দিয়ে এজনে, মন্দিৰ মুচি দিয়ে এজনে, মইতোতো শৰীৰৰ সেৱা কৰা নাই, শৰীৰ সেৱা কৰা নাই। মই গৈছোঁ আৰু সেৱা ধৰি লওক প্ৰণাম অৰ্পণ কৰিছোঁ, গুচি আহিছোঁ, হয়নে? পিছদিনাৰ পৰা সকলোকে নিবৃত্তি দি দিলে যে মই নিজেই মন্দিৰ মচি ল'ম, নিজেই গোটাই ল'ম, সেয়াহে সেৱা, নহয় জানো? এতিয়া মই যে আহিলোঁ, কথা ক'লোঁ মই গুচি যাম, মোৰ ইয়াত সেৱা নাই হোৱা। কিন্তু সেৱা কোনখিনিত? এই সেইকাৰণে নামঘৰত চাকি গছ জ্বলাওঁতে যিটো পুণ্য, হৰি মন্দিৰ মাৰ্জনত সেইটো পুণ্য আছে, নহয়নে? য'ত কিবা এটা নিয়োগ কৰা গৈছে, মোৰ ইয়াত একো নিয়োগ কৰা হোৱা নাই, হয়নে? সেইবাবে সেয়া হৰি মন্দিৰেই হওক, নিজৰ গৃহখনেই হওক, কৰ্মক্ষেত্ৰতেই হওক, সেৱাৰ মনোভাৱটো লাগে। তেতিয়া তাত দাস্যভাৱ আপোনা আপুনি আহে। আৰু দাস্যভাৱ আহিলে আত্মসমৰ্পণ বা আত্মনিবেদনতে সকলো প্ৰকাৰে একমাত্ৰ ঈশ্বৰত আশ্ৰিত হৈ যায়। তেওঁ অন্য কোনো ধৰ্ম কৰ্ম আচৰণ কৰিবলগীয়া নাথাকে, যিটো আমাৰ এক শৰণৰ পূৰ্ণ স্থিতি বুলি কোৱা হৈছে, নহয় নে? সকলো ধৰ্ম কৰ্মৰ কথা চিন্তা বাদ দিবলৈ কৈছিলোঁ অৰ্জুনক। পোনপ্ৰথমতে আমি এৰিব পাৰোঁ জানো? নোৱাৰোঁ। লাহে লাহে পৰ্যায়ক্ৰমে আগবাঢ়িব লাগিব। কাৰণ আমি যদিও কৈছোঁ কৃষ্ণতেই সৰ্বস্ব বুলি, তথাপি আমি ঘৰখনৰ কথা চিন্তা নকৰাকৈ থাকিব পৰা নাই, নিজৰ শৰীৰটোৰ কথা চিন্তা নকৰাকৈ থাকিব পৰা নাই। এইটো স্থিতি আহিবগৈ, খালি বিশ্বাসৰ পৰ্যায়টো আমি নিজৰ ভিতৰত বৰ্তাই লৈ গৈ থাকিব লাগিব। এতিয়া আৰু বৰ বেছি দীঘলীয়া নকৰোঁ, এইখিনি কথা প্ৰসংগতে মই সামৰিব বিচাৰিছোঁ। আৰু কথা ক'বলৈ গ'লে কথা ওলাই গৈ থাকে, বিভিন্ন প্ৰসংগ আছে। ভাগৱতততো আমি জানি বুজি শেষ কৰিবগৈ নোৱাৰোঁ। কিন্তু চাওকচোন, আপোনাসৱৰ এতিয়া কোৱা মতেতো 2005 চনৰ পৰাই অনুষ্ঠানভাগ হৈ আহিছে, নহয় জানো? 2005 চনৰ পৰা এতিয়া 2025 চন, মানে প্ৰায় 20 বছৰ, নহয়নে? 20 বছৰত আগতে যি বহুতসকল আছিল তেওঁলোক ইতিমধ্যেই চাগে বহু লোক পৰলোকগামীও হৈছে, আৰু এতিয়া নতুনকৈ পোৱা সকলো আছে। গতিকে আজি 20 বছৰৰ মাজত যেতিয়া এই ব্যৱস্থাটো প্ৰৱৰ্তন হৈ আহিছে, আমিতো ক'ব পাৰিলে 20 বছৰ একাসোপাকে শুনি আছোঁ, আৰু এতিয়া নতুন কিবা এটা ল'ব লাগে। এইটোতো কাৰো মনলৈ অহা নাই ন? কিয় অহা নাই বাৰু? নহয়তো মানুহেতো একেযোৰ যিমান দামী কাপোৰ নহওক, একেযোৰ কাপোৰ পিন্ধি থাকোঁতে আমনি লাগেগৈ, যিমান দামী গাড়ী নহওক, নহয়নে? একেখন গাড়ীতে উঠিও মানুহৰ আমনি লাগেগৈ, একেটা ঘৰত থাকিও আমনি লাগেগৈ, একে শাস্ত্ৰকে শুনি আছে, কাৰো আমনি কিয় নাই লগা? নামষাৰ গাঁৱতেও যিমান ভাৱপূৰ্ণভাৱে লাগিলে তেওঁ নুবুজকে, মনটোত আনন্দ বৃদ্ধি পায়। কাৰণ পূৰ্ণত্ব ক'ত আছে? সেইটো আধ্যাত্মিক আনন্দ। যিমানে আমি ভাৱপূৰ্ণভাৱত আগবাঢ়িম, সিমানে তাত আনন্দ বৃদ্ধি পাই যায়। খালি তাৰ বাবে নিত্য নৈমিত্তিক, আন একো নহ'লেও, আন একো সম্ভৱ নহ'লে অন্ততঃ পুৱা গধূলা, ৰাতিপুৱালৈ সূৰ্য উদয় হৈছে, নহয়নে? সূৰ্য উদয় হোৱাৰ পাছতে ধৰি লওক সকলোৱে নিজৰ ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে, চাওকচোন, আমি অসমীয়া জাতিটোৱে সেইকণকে কৰিবলৈ আজিলৈকে ব্যৰ্থ হৈ আছোঁ। ঢেৰ ভাষণ দি আছোঁ, কিন্তু লাভ একো হোৱা নাই। কিয় লাভ হোৱা নাই?
প্ৰতি ঘৰ অসমীয়া মানুহৰ ঘৰৰ পৰা ৰাতিপুৱা হ'ল মাত্ৰ চৰাই চিৰিকটিকেইটাও চিঞৰে, প্ৰতি ঘৰ গৃহৰ পৰা সেই ঈশ্বৰৰ স্তুতি বাক্য এটা ওলাব লাগে। কিন্তু আমাৰ আজিকালি সকলোৰে ঘৰৰ পৰা নোলায়। গোঁসাই ঘৰ ধুনীয়া, আগতে গোঁসাই ঘৰ সকলোৰে গৃহত নাছিল, আজিকালিতো প্ৰায় মানুহৰ ঘৰতে গোঁসাই ঘৰ থাকে বা বনাই লৈছে, মানুহে জনা বুজা হ'ল, হয়নে? চাকি দিবলৈ কোন যায়? বোলে ককা যায় নহয়, ককাই চাকি গছ দিলে হৈ গ'ল নি? বা বোলে মা যায় নহয়, মায়ে চাকি গছ দিলে দায়িত্ব হৈ গ'ল নি? খোৱা সময়ত সেইটো কওঁ নি? বোলে ককাই ভাত খালে নহয়, মই খালি হৈ যাব। চাকি গছ জ্বলোৱাটো নিৰ্দিষ্ট এজনৰ দায়িত্ব হ'ব পাৰে, যিদৰে নামঘৰ ভাগত চাকি গছ নামঘৰী এজনে দিয়ে সমস্ত ৰাইজৰ হৈ, হয়নে? কিন্তু নামঘৰী এজনে চাকি গছ জ্বলালে বুলি আমি নামঘৰলৈ আহি সেৱা নকৰোঁহি নি? এই নামঘৰী এজনে চাকি জ্বলাই আছে, সেৱা নকৰিলেও হ'ল, এইটোতো নাভাবোঁ ন? নিৰ্দিষ্ট কৰ্মত অধিকৃত কোনোবা এজন ব্যক্তি থাকিব পাৰে, দায়িত্বটো সকলোৰে আছে। প্ৰকৃতিও আমাক বোলে মনত পেলাই দিলে, ডাউকে হৈ কাৰণে বোলে কোৱা কোৱা বুলি চিঞৰে। আজিকালি ডাউকো নাইকিয়া হৈ গ'ল, মাৰি মাৰি চব শেষ কৰিলোঁ, হয়নে? সন্ধ্যা লাগিল মাত্ৰ বাহিৰত থকা চৰাই চিৰিকটিকেইটাও বাহলৈ উভতে। মই আকৌ ইভিনিং ৱাক কৰিবলৈ যাওঁহে, সেইখিনি সময় মৰিবলৈ ভয়, খোজকাঢ়িলে স্বাস্থ্য ভালে থাকিব, কাঢ়িব লাগে। খালি সন্ধ্যা সময়কণ অকণমান ঈশ্বৰৰ উপাসনা কৰিব লাগে। সেইকণ সময় যদি ঈশ্বৰক বাদ দি থকা হৈছে, তেতিয়াহ'লে বছৰেকৰ মূৰত মাহেকৰ মূৰত মই এদিন কিবা কিবি কৰি লাভ নাই নহয়। সেইখিনি লাগিলে যিকোনো হ'ব পাৰে, নিত্য আচৰণৰ পৰাহে এইটো অভ্যাসলৈ আহিব। এতিয়া পুৱা গধূলা যদি প্ৰতিঘৰ অসমীয়া মানুহত মুছলিমজনে আজান দিবলৈ নাপাহৰে, আমিহে গোঁসাই ঘৰ সোমাবলৈ পাহৰি থাকোঁ। চোৱা এটা লাগিলেতো আমি ভালেই পাওঁ, দুদিনমান আজৰি আৰু গোঁসাই ঘৰৰ পৰা, হয়নে? সমস্যাটো সেইখিনি, সেইটো আমি এটা দায়িত্ব বুলি ভাবোঁ। দায়িত্ব নহয়, সেইটো জীৱৰ কৰ্তব্য। কৰ্তব্যৰ দায়িত্ব দুটা বেলেগ বস্তু, হয়নে? প্ৰত্যেকৰ গৃহত সেইটো ব্যৱস্থা লাগে, বুজাৰ প্ৰয়োজনীয়তা নাই, বৰকে বুজিবও নালাগে। কাৰণ ইয়াত ইমান সুন্দৰভাৱে পদ দুলৰী চন্দে মহাপুৰুষে কিছুমান কথা লিখিছে, গাওঁতে গাওঁতেও ভাৱটো মনটো বহুত পবিত্ৰ হৈ যায়, হয়নে? বৰগীতটো ইমান সুন্দৰ বৈজ্ঞানিকভাৱে ৰাগ তালত বান্ধিলে, আজি জাপানত মিউজিক থেৰাপিৰ ৰূপত ইউজ হৈছে, কম ডাঙৰ কথানে? আজিলৈকে কোনো মহাপুৰুষ এনেকুৱা হৈ যোৱা নাই, কাৰণ শুনিলে মনটো ভাল লাগে। ডিপ্ৰেশ্যন এনজাইটি ট্ৰিটমেণ্টতো ইউজ হৈছে, ধেমালি কথা। গতিকে ঘোষা দুলৰী ভাগৱতটো আমি বহুত পাছত পঢ়িবগৈ লাগে, এইটো মোৰ ব্যক্তিগত দৃষ্টিকোণ। পোনপ্ৰথমতে অন্ততঃ মহাপুৰুষে লিখি থৈ যোৱা এই ভক্তি ৰত্নাৱলী আছে, ভক্তি প্ৰদীপ আছে, ভক্তি ৰত্নাকৰ আছে, নহয় জানো? নামঘোষা আছে, কীৰ্তন আছে, নপঢ়িলেও শুনিব লাগে। আগতে সেইকাৰণে আমাৰ সমাজত এতিয়াও এনেকুৱা ককা আইতা আছে, সন্মুখত দিলে শাস্ত্ৰভাগ তেওঁ প্ৰত্যক্ষ ৰূপত পঢ়িব নোৱাৰিব পাৰে, কিন্তু গোটেই ঘোষা কীৰ্তন কণ্ঠস্থ থাকে, হয়নে? কিয়? শুনোতে শুনোতে। যদি ঘৰখনত পুৱা গধূলা সেইকণ অন্ততঃ পৰিৱেশ আছে, বেলেগকৈ একো কৰিব নালাগে, হৈ যাব। য়স্মিন অবিজ্ঞাতে চৰ্মবিবম বিজ্ঞাতম ভৱতি, ঈশ্বৰক দি দিয়া গৈছে ন, তেওঁ মাৰ্গদৰ্শন কৰি লৈ যাব। পৰিৱেশটো আমি নিজে নিৰ্মাণ কৰি ল'ব পাৰোঁ, সেইকণ লাগে। সেইকণত বোলে সদায় কৰি আছোঁ একো পোৱাই নাই, একো পাব নালাগে। শেষত সৰু কথা প্ৰসংগ এটা আৰম্ভ কৰিছোঁ। এজন গুৰুৰ ওচৰলৈ এজন শিষ্য গ'ল আৰু বোলে ঈশ্বৰক প্ৰাপ্তি আটাইতকৈ বোলে শ্ৰেষ্ঠ মাৰ্গ কি? সকলোৱে জানে বোলে ঈশ্বৰৰ নাম জপ কৰা, অহৰহ নাম জপ কৰি থকা, নাম জপ কৰি থাকিলে ঈশ্বৰক পাবা। বোলে নাম কিমান জপ কৰিম? প্ৰথমতে সংখ্যা দিলে বোলে তুমি দিনটোত প্ৰায় 100 নাম জপ কৰা। বোলে কিমান দিনলৈ? বোলে এবছৰলৈ তুমি 100 নাম জপ কৰা, তেতিয়া ঈশ্বৰৰ দৰ্শন হ'ব। সেইজনে আৰু পূৰা নিষ্ঠা সহকাৰে এবছৰ দিন প্ৰত্যেক দিনা 100 নাম জপ কৰে আৰু, হয়নে? এবছৰ যেতিয়া পাৰ হৈ গ'ল, ঈশ্বৰ নোলালেহি। গুৰুৰ ওচৰলৈ গ'ল যে আপুনি উপদেশ দিওঁতে ভুল কৰিলে নাই, মই কৰাতে ভুল কৰিলে, আজি এবছৰ দিন মই প্ৰতিদিনাই ঈশ্বৰৰ 100 নাম জপ নকৰাকৈ মই কোনো কামেই নকৰোঁ, ঈশ্বৰটো নোলালেহি। নহয় বোলে, ইয়াৰ জৰিয়তে পোনপ্ৰথম তোমাৰ মনটো পৰিষ্কাৰ হ'ল, এতিয়া বোলে তুমি 1 লাখ নাম জপ কৰিব লাগিব। বোলে ঠিক আছে। গুৰুৱে কৈছে বোলে 1 লাখ নাম জপ কৰিলে, তাৰপিছতো ঈশ্বৰক দেখা নাপালে। তাৰপিছত গুৰুৰ ওচৰলৈ গ'ল, বোলে মই 1 লাখ নাম সম্পূৰ্ণ কৰিলোঁ, ঈশ্বৰচোন ভৰি নখ আঙুলিটো নখটোৱে নেদেখিলোঁ, কি কৰোঁ? বোলে নহয়, ইয়াৰ জৰিয়তে তোমাৰ সম্পূৰ্ণ কায়িক মানসিক বাচিক শুদ্ধি হ'ল, তুমি এতিয়া 1 কোটি নাম জপ কৰা, তেতিয়া প্ৰত্যক্ষ ৰূপত, এইটো গোপন উপদেশ, ঈশ্বৰৰ দৰ্শন পাবা। তাতো বিশ্বাসটো আহিলে, গুৰুৱে কৈছে বুলি 1 কোটি নাম জপ কৰিলে। জপ কৰাৰ পিছত গুৰুৰ ওচৰলৈ গ'ল, তেতিয়াও ঈশ্বৰ নোলালেহি। 1 কোটি নাম জপ কৰাৰ পিছত বোলে আপুনি মোৰ লগত সময় নষ্ট কৰি আছে, যা আজিৰ পৰা বোলে মই নাম চাম জপ নকৰোঁ, 1 কোটি নাম ল'লোঁ, আজিলৈকে ঈশ্বৰ নোলালেহি। এইবিলাক সকলো ভাণ্ডুকি, এইবিলাক মানুহৰ মনে ভাল লগা কথা, একো কৰি লাভ নাই। আজিৰ পৰা মই ঈশ্বৰৰ নাম লোৱা বন্ধ কৰি দিলোঁ। ঠিক আছে বোলে, যদি তুমি ঈশ্বৰৰ নাম লোৱা বন্ধ কৰিব পাৰা, তেতিয়াহ'লে তুমি বন্ধ কৰি দেখুওৱা। গুৰুৱে তেনেকৈ ক'লে। ঈশ্বৰৰ নাম নলওঁ বুলি আহিছিল,
এতিয়া চাওক, এজন ব্যক্তিয়ে যেতিয়া জীৱনত 1 কোটি নাম উচ্চাৰণ কৰি দিলে, তেওঁ সেইটো স্বভাৱত পৰিৱৰ্তন হৈ গ'ল। এতিয়া তেওঁ মনেৰে ঈশ্বৰৰ নাম নল'ব বিচাৰে, কিন্তু মনৰ পৰা ঈশ্বৰৰ নামটো স্মৰণ নোহোৱাকৈ নাথাকি গ'ল। তাৰপিছত সেইটো এটা অশান্তি হৈ গ'ল যে এফালে গুৰুক কৈ থৈ যে আজিৰ পৰা ঈশ্বৰৰ নাম নলওঁ, এইবোৰ লৈ লাভ নাই। কিন্তু এতিয়া তেওঁৰ স্থিতিটো এনেকুৱা হৈ পৰিল যে তেওঁ ঈশ্বৰৰ নাম ইচ্ছা কৰিও এৰিব বিচাৰিলে এৰিব পৰা নাই, স্বাভাৱিক অভ্যাসত পৰিণত হৈ গ'ল। তাৰপিছত গুৰুৰ ওচৰলৈ আহিছে যে আপুনি কি মায়াত সোমোৱালে, এফালে ক'লে ঈশ্বৰক পাম বুলি নাপালোঁ, এইফালে এৰিব বিচাৰিছোঁ, এতিয়া এৰিব পৰা নাই। সেয়াই বোলে ঈশ্বৰে তেনেকেই দৰ্শন দিয়ে, এবাৰ নামে ধৰিলে আৰু চেষ্টা কৰিলেও এৰি নিদিয়ে। এইটো অভ্যাসত পৰিৱৰ্তন হ'ল নহয়। যেতিয়া অন্তিম সময় উপস্থিত হ'ব, সেইটো তেওঁৰ ওপৰত নিৰ্ভৰ কৰে। তোমাৰ দায়িত্ব মাত্ৰ তেওঁৰ নামক ধৰা। ভাগৱতৰ 12 স্কন্ধ মহামুনি শুকদেৱে ৰজা পৰীক্ষিতক কৈ গ'ল, শেষত কি ক'লেগৈ বোলে, নিগদতি সুত শুনিও শৌনক, প্ৰমুখ্যে ঋষি যতে ক, 12 স্কন্ধৰ যিটো তাৎপৰ্য, তাক কহো শুনিও ক, পৰে বা পিছলে যদি বা ক্ষুধায়ে, তৃষ্ণায়ে পীড়িত হুয়া, নমো হৰি বুলি ডাকি উচ্চ কৰি, মাধৱৰ নাম লয়া, এতে কতে তাৰ গুচিল পাতে ক, অনেক কোটি জন্মৰ, হৰিৰ নামক কীৰ্তন কৰিয়া, মহাশুদ্ধ হোৱে নৰ। শেষত চাওকচোন, ইমান সহজ কথাতে সামৰিলে। 12 স্কন্ধই বোলে কি বুজালে, একো কৰিব নালাগে বোলে, পঢ়োঁতে পিছলোতে খাওঁতে উঠোঁতে বহুতে শুদ্ধতাৰে মাত্ৰ হৰিক চিন্তন কৰিব, তেতিয়া বোলে সকলো পাপ নষ্ট হৈ যায়। আমাৰ পাপ নষ্ট হয় নহয়, কিন্তু পাপ নষ্ট হৈ পালত মাৰি দিওঁ আমি, সেইকাৰণে আকৌ গ্ৰাস কৰি ধৰে। খেতিটো ভাল হ'লেই নহ'ব নে, খেতিটো বা অৰ্জন হোৱা ধানকেইটা থ'বলৈ ভঁৰালটোতো ভাল হ'ব লাগিব। যদি ভঁৰালটো ভাল নহয়, তেতিয়া ধান গেলি পচি যাব নহয়। পুণ্য উদয় হয়, পুণ্যক ধৰিবলৈ এখন নিৰ্মল হৃদয় লাগে, হয়নে? নিৰ্মল হৃদয়তে সেই হৰিনামৰ মহাৰত্ন প্ৰকাশ হয়, আৰু তেতিয়াহে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়। অন্তৰ নাম থাকিব লাগিব, তেতিয়াহে মই প্ৰতিকূল পৰিৱেশত খুন্দা খাওঁতে, জুতি খাওঁতে, পিছল খাওঁতে নাম চিন্তন হ'ব। যদি হৃদয়ত নাম নাই, তেতিয়াহ'লে হৰিনাম নোলায়, বেয়া নাম ওলাব, হয়নে? গতিকে মূল কথাটো হ'ল কি, বাকী একো নীতি নিয়ম পালন কৰিবলৈ সকলোৰে পক্ষে সম্ভৱ নহ'লেও জীৱনৰ সকলো সময়তে খাওঁতে উঠোঁতে বহুতে মুখত ঈশ্বৰৰ নামটো লাগে। বোলে আমি লওঁ নহয়, লোৱাতে লৈ থাকিলেই নহ'ব, মিতিৰ কুটুমৰ সৈতে কথা পাতোঁতে, কাৰোবাক সম্ভাষণ জনাওঁতে, তেতিয়াতো আমি কোনো নাম নলওঁ, লওঁ জানো? মিতিৰ কুটুমৰ সৈতে কথা পাতোঁতে বোলে কৃষ্ণ ভালে আছেনে কওঁ জানো? নকওঁ। তেতিয়া কৃষ্ণকে নিযায়, ধোঁৱা চাঙলৈ যায় নি? কোনোবা অতিথি এজন আহিছে, কৃষ্ণ বুলি, ভকতজনক দেখিলে কৃষ্ণ বুলি কওঁ, বাকীখিনি সময়ত কৃষ্ণ ক'ত থাকে? সেইটো অভ্যাসলৈ নিব লাগিব, নহয়নে? যেতিয়া সকলো ক্ষেত্ৰতে সেই ঈশ্বৰৰ নামটো উচ্চাৰণ কৰাত লাভ আছে। কোনোবাই ঢেৰ কৈ আছে, কৃষ্ণ বুলি কৈ থৈ দিয়ক, ভালতে কৃষ্ণ বুলিলে নহয়, কালতে কৃষ্ণ বুলিলে একো বুজি নাপায়, হয়নে? সেইকাৰণে আন একো নহ'লেও পাকে পকাৰে সেই নামৰ কথাই কৈছে। সংস্কাৰ একো নহ'লেও যিকোনো কৰোঁতেও, এই কক্ষীপুৰৰ বীৰ্য কাঁইদো মাতৃয়ে গৰ্ভত ধাৰণ কৰোঁতেও এই মৰম লগাই আপুনি কি বুলি শুনিলে, নাৰায়ণ বুলি শুনিলে, নাৰায়ণ বুলি কৈ কৈ বীৰ্য নিজৰ গৰ্ভত ধাৰণ কৰিছে। সেইবাবে প্ৰহ্লাদৰ জন্ম। চাওক, কক্ষীপুৰতো একো নীতি নিয়মত থকা নাছিল, নামৰ শক্তি সেইটো। কিন্তু নামত তেতিয়াহে শক্তি নামে ক্ৰিয়াশীল কৰিব, যেতিয়া নামত ভাৱটো যুক্ত হ'ব। প্ৰথমতে সেইবাবে আমি অপৰাধযুক্ত হৈ নাম লওঁ, কিন্তু চাবলৈ গ'লে নামৰ ক্ষেত্ৰত ঢেৰ অপৰাধ আছে। নামৰ 10 অপৰাধ, ভকতৰ 5 অপৰাধ, গুৰুৰ 3 অপৰাধ, কৃষ্ণদেৱৰ 32টি অপৰাধ, নহয়নে? অপৰাধহীন পুৰুষক তাৰে বুলি সেইবাবেই কোৱা হৈছে। তাৰ পাছৰ পৰ্যায়ত আমি সেই অপৰাধবিলাক নকৰাকৈ যাতে নাম লওঁ, সেইটোত গুৰুত্বতাটো আমি দিব লাগিব, তেতিয়া নামে ক্ৰিয়া কৰিব, নহয়নে? এতিয়া আৰু বৰ বেছি দীঘলীয়া নকৰোঁ, এইখিনিৰ মাজতেই কথাবিলাক লেচেৰি বুটলাৰ নিচিনা হ'ল, হয়নে? নিৰ্দিষ্ট এটা প্ৰসংগত থাকি কথাখিনি ক'ব পৰা নগ'ল। গতিকে এই লেচেৰিৰ মাজতে যদি কিবা প্ৰয়োজন বুলি ভাবিছে, তেতিয়াহ'লে জীৱনত আপোনাৰভাৱে গ্ৰহণ কৰিব, আৰু যদি বৰ্জনীয় বুলি ভাবিছে, তেতিয়াহ'লে তাক বৰ্জন কৰাৰ বাবেও আপোনাৰ খুব স্বতন্ত্ৰ। এতিয়া এই কথাখিনি ক'বলৈ যাওঁতে আমাৰ অনেকখিনি ভুল অপৰাধ ৰ'ব পাৰে, কাৰণ আমাৰ নিজা দৃষ্টিকোণো ইয়াৰ সৈতে জড়িত হৈ আছে। কোনোবাখিনিত মোৰ দৃষ্টিকোণ আপোনাৰ লগত অমিলো হ'ব পাৰে, গতিকে সেইখিনিত স্ব ইচ্ছাৰে আপোনাৰভাৱে নিজৰ মাজত ঠিক কৰি ল'ব। আৰু ইয়াত যদি কিবা অপৰাধ হৈছে, তাৰ বাবে আমি সমস্তজনৰ ওচৰত
ক্ষমা বিচাৰি ইমানতে আমাৰ বক্তব্য সামৰণি মাৰি সেৱা ধৰা হৈছে আৰু পৰৱৰ্তী পাঠৰ বাবেও সেৱা ভাগ কৰা হৈছে। এতিয়া ঈশ্বৰৰ প্ৰতি চাওকচোন কিমান ভাৱ আছে, এইটোৱে প্ৰমাণ। শৰীৰটোৱে কৈছে, গাঁঠিটোও বিষে ধৰিছে, উঠি যাওঁ, হয়নে? কেতিয়া সামৰিব বুলিও মনলৈ আহিছে, তথাপি বহি আছে। কিয় বহি আছে? কোনে বহি থাকিবলৈ কৈছে? কিবা এটা অন্তৰ থাকিব লাগিব তেওঁৰ সৈতে, নহয় জানো? সেইকাৰণে বহি আছে, নহ'লে কিয় আহিব? এনেই স্বাভাৱিকতে ইচ্ছা কৰিলে সম্ভৱ নহয় নহয়। এই কিবা এটা আছে, হয়নে? সেইটো সংজ্ঞাটো দিব নালাগে কি আছে। সংজ্ঞা দিলে সংজ্ঞাবদ্ধ বস্তুবিলাকৰ ব্যাখ্যা হ'ব যায়, আৰু ব্যাখ্যা হ'লে কি হয়? নিজৰ বুদ্ধিৰে বিচাৰ কৰা যায়। নিজৰ বুদ্ধিৰে বিচাৰ কৰিলে ভিন্ন বুদ্ধি গুচি আহে নে খেলি মেলি আহে। সেইকাৰণে কিছুমান বিষয় সংজ্ঞা নিদিয়াকেও কেৱল অনুভৱ কৰিব লাগে। গতিকে যেতিয়া তেওঁৰ প্ৰতি এইটো ভাৱ আছেই, নহয়নে? তেওঁক যদি আমি গুৰুত্ব এটা দিওঁ, মোক গুৰুত্ব এটা দিলে মই ভাল পাওঁ, আপোনাক গুৰুত্ব এটা দিলে আপুনি ভাল পায়, তেওঁক গুৰুত্ব এটা দিলে তেওঁ ভাল পাব। গতিকে জীৱনৰ প্ৰতিটো ক্ষণত তেওঁক গুৰুত্ব এটা দি নিজৰ দায়িত্ব কৰ্মখিনি নিষ্ঠা সহকাৰে পালন কৰি যাব লাগে। ভগৱত প্ৰাপ্তি তাৰ জৰিয়তেই হৈ যাব। অৰ্জুনেতো যুদ্ধ কৰি কৰি পাইছিল, নিজৰ দায়িত্বক ধৰ্মলৈ ৰূপান্তৰ কৰি দিলে। ঠিক তেনেদৰে প্ৰত্যেকজন মনুষ্যই নিজৰ দায়িত্ব কৰ্মখিনিত নিষ্ঠা সহকাৰে পালন কৰি ঈশ্বৰ চিন্তনৰ মাধ্যমেদি ভগৱত প্ৰাপ্তি কৰিব পাৰে। সেই ভাৱনাই পুনশ্চ সেৱা ধৰি ইমানতে আমাৰ বক্তব্য সামৰণি মাৰি পাঠলৈও সেৱা ধৰা হৈছে। কায়েন বাচা মনসেন্দ্ৰিয়ৈবা বুদ্ধ্যাত্মনা প্ৰকৃতে স্বভাৱাৎ কৰোমি যদ্যৎ সকলম পৰস্मै নাৰায়ণায়েতি সমৰ্পয়ামি। নাৰায়ণায়েতি সমৰ্পয়ামি। কৃষ্ণ।